গগৈক নিৰ্বাচনী প্ৰচাৰৰ বাবে এমাহৰ দৰমহা প্ৰদান অখিল গগৈ ডাঙৰীয়া মই আন্তৰিক ধন্যবাদ আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে মই এই নিৰ্বাচনত আমি নিৰ্বাচন খেলাৰ লগে লগে যথেষ্ট পুঁজি লাগে সেইকাৰণে আমি সীমিত পুঁজিৰে নিৰ্বাচন খেলিছোঁ আৰু যোৱাকালি আমি ক্ৰাউড ফাণ্ডিঙৰ কাৰণে মোৰ বিভিন্ন ধৰণে মই ছ'চিয়েল মিডিয়া বা বিভিন্ন আমাৰ পাৰ্টিৰ পেজৰ পৰা এই বিষয়বোৰ আমাৰ যথেষ্ট সকলোৱে সহায় সহযোগিতা কৰোঁ আৰু প্ৰথমে আৰম্ভণিতে অখিল গগৈ ডাঙৰীয়াই ঘোষণা কৰিছে যে এটা এমাহৰ দৰমহা তেওঁ দিব গতিকে তেখেতৰ প্ৰতি মই আন্তৰিক ধন্যবাদ। বিৰোধী ঐক্যমঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক নিৰ্বাচনী প্ৰচাৰৰ বাবে এমাহৰ দৰমহা প্ৰদান শিৱসাগৰৰ বিধায়ক অখিল গগৈ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি লুৰিণজ্যোতি গগৈক প্ৰদান কৰে বিধায়কগৰাকীৰ এমাহৰ দৰমহা। অসম জাতীয় পৰিষদৰ সভাপতি বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ হৈ নামৰূপৰ জনসভাত নিৰ্বাচনী ৰণদংকা বজালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিৰোধী ঐক্যমঞ্চৰ দলীয় নেতাকৰ্মীয়ে গগৈ কোৱালে গণ্ডগোল কৰিলে দিগদাৰ আছে বোলা হয়নে নহয় আমি চব দুইটা হাতত হাত ধৰি এটা কথা কৈছো আপোনালোকে লুৰিণক জিকাই দিয়ে আমি অতি সোনকালে দুইটা দল একলগ হৈ যাব পাৰোঁ আৰু দুইটা যদি আমি লগ হৈ গ'লো তেতিয়াহ'লে হিমন্ত এতিয়া যদি যিমান হালি আছে নহয় হিলি গৈছে নহয় আমাক দেখি আমি যদি দুইটা লগ হৈ গ'লো একেলগতে এতিয়া হয়তো এনেকৈ হিলাই দিবি লুৰিণ আমাৰ ৰাইজৰ দলৰ কেণ্ডিডেট লুৰিণ অসম জাতীয় পৰিষদৰ কেণ্ডিডেট আৰু লুৰিণ আমাৰ বিৰোধী ঐক্যমঞ্চৰ কেণ্ডিডেট লুৰিণক আমি সকলোৱে জিকাব লাগিব মই সকলোকে লুৰিণক জয়যুক্ত কৰিবৰ কাৰণে অনুৰোধ চবেই একেলগতে হাতখন তোলক না কেলে অসমীয়া মানে এখন দুইখন হাত তোলকচোন এবাৰ কি কৰা হাজাৰ হাজাৰ ৰাইজৰ উপস্থিতি আৰু সঁহাৰিয়ে প্ৰমাণ কৰিলে লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টিত বিজয় ধ্বজা উৰুৱাব বুলি যে 7 ৰাজ মাৰি পেলাই 1 ৰাজ কৰিছিলে আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলখন মিলাইছিলে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কবিতাত লিখিছিল যে ময়ে খাচিয়া ময়ে জয়ন্তীয়া দফলাবৰ ৰকা ময়ে চিম্ফ ভৈয়ামৰ মিৰি সোৱণশিৰীয়া ডেকা কপালত জ্বলে শত গৌৰৱ বাবা সাম্য মৈত্ৰীৰ মই ৰনোৱা চাহ বাগিচাৰ মই বনোৱা ন অসমীয়া মমন সিঙীয়া থলুৱা নেপালী নৃত্য কুশলী মণিপুৰীয়া মই আজি যিসকল গুৰুৱে আমাক যিটো বাট দেখুৱাই গৈছিল আজি বিজেপি RSS ARDF মিলি আমাক সেই বাটটোৰ পৰা বিচলিত কৰিব বিচাৰিছে ইয়াত আহিলে বিজেপিয়ে কি কয় মিয়া ভোট নালাগে ইয়াত আহিলে কয় মিয়া ভোট নালাগে সাংবাদিক বন্ধুসকলক শুনিব যিকোনো এজন মানুহক শুনিব যোৱা ৰাজ্যসভা ইলেকশ্যনত বিজেপিয়ে ARDFৰ ভোট লৈছিল নে নাই লোৱা মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মই ইয়াত উপস্থিত থকা আমাৰ জ্ঞানোজ্যেষ্ঠ পিতৃতুল্য ব্যক্তিসকল সন্মানীয় আই মাতৃ শিক্ষাগুৰু আপোনালোকৰ চৰণত সেৱা নিবেদন কৰিছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ শুভাশীষ কামনা কৰিছোঁ যাতে অসম আৰু অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি সকলোৱে যি সন্মিলিতভাৱে জাতীয় মহাসংগ্ৰামত আৰম্ভ কৰিছোঁ এই জাতীয় সংগ্ৰামৰ ইপ্সিত লক্ষ্যত যাতে উপনীত হ'ব পাৰোঁ তাৰ লগে লগে জাতিটোৰ এগৰাকী আপোচবিহীন যোদ্ধা হিচাপে সদায় যাতে জাতিটোৰ কাৰণে অসম মাতৃৰ কাৰণে যাতে সদায় কাম কৰি থাকিব পাৰোঁ সাহসেৰে জাতীয় জীৱনৰ স্বাভিমান আৰু মৰ্যাদা ৰাখি তাৰ কাৰণে সকলোৰে পৰা মই প্ৰথমে আশীৰ্বাদ কামনা কৰিছোঁ সকলোৰে পৰা শুভাশীষ বিচাৰিছোঁ নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰ দৈনিক অগ্ৰদূত ডিজিটেল।